বিশ্ব প্ৰেছ স্বাধীনতা দিৱসৰ শুভেচ্ছা দি হলঠেকত পৰিল হিমন্ত বিশ্ব শৰ্মা। নিজৰ ভৰিত নিজে কুঠাৰ মাৰি ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ স্বাধীনতা, মুক্ত কণ্ঠ, নিৰপেক্ষতাৰ কথা কৈ হাঁহিয়তাৰ পাত্ৰ হ'ল হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ বিশ্ব প্ৰেছ স্বাধীনতা দিৱসৰ পোষ্টত ৰাইজে কেৱল হাঁহিছে আৰু হাঁহিছে। সঁচাকৈয়ে আজিৰ তাৰিখত সাংবাদিকে স্বাধীনভাৱে কাম কৰিব পাৰিছেনে? এটা কিয় সুধি থাকিব লাগে? যেতিয়া হ'ব হ'ব আপোনালোকে সুধিব, আপোনালোকে পকাই পকাই গৈ নিউজ কৰি মানুহৰ মাথাটো বেয়া কৰি দিব। এই কামবিলাকৰ পৰা দূৰত থাকক। এনেকৈ মানুহৰ যদি আপোনালোকে ভাবে যে আমি মূৰবিলাক নষ্ট কৰি দিম, তেতিয়া নিবনুৱা ডেকা ল'ৰাই টিভিৰ কেমেৰা দেখিলে গালি পৰা আৰম্ভ কৰি দিব। আপোনালোকে নিজৰ কাৰণে অলপ চিন্তা কৰক, নিজৰ কাৰণেও আপোনালোকে চিন্তা কৰক। এনেকুৱা কেৰেক্টাৰ এটা আপোনালোকে টিভিত লৈ গৈ বনাই দিয়ে, দি গোটেই মানুহৰ মূৰবিলাক বেয়া কৰি দিয়ে। এইটো ভাল কথা নহয়। ক'তো ভাল ক'ৰবাত কোনোবাই মুখ্যমন্ত্ৰীক সুধি থাকে নেকি যে কেতিয়া ৰিজাল্ট দিব? যদি সঁচাকৈয়ে সাংবাদিকসকল স্বাধীন, তেন্তে চৰকাৰৰ বিপক্ষে কথা ক'লে কিয় বিপদত পৰে সাংবাদিক? মই নাজানো বাবা, আপুনিও বহুত আপুনি মুখ্যমন্ত্ৰীৰ আসনখন আৰু প্ৰশ্ন দুইটাৰ মাজত আমাৰ জাৰ্নেলিষ্টবিলাকৰ ইণ্ডাকশ্যন ট্ৰেইনিং নহয় প্ৰশ্ন এইটো প্ৰশ্ন অস্বীক কৰিব লাগে। মই যদি জাৰ্নেলিষ্ট ল'লোহেঁতেন এইটো প্ৰশ্ন মই অস্বীক কৰিলোহেঁতেন। ইণ্ডাকশ্যন ট্ৰেইনিং হয়নে নহয়? জাৰ্নেলিজিমৰ কাৰণে কিবা ডিপ্ল'মা লাগেনে নাই? আমিতো ইয়াত কিবা এটা কৰিও হ'ব লাগে। আমি যেতিয়া ডক্টৰ হওঁ পঢ়িব লাগে, MLA হ'লে ইলেকশ্যন উঠি হ'ব লাগে। জাৰ্নেলিষ্ট হ'বৰ কাৰণে কিবা আছেনে নাই? কিবা কি মাছ কমিউনিকেশ্যন লাগে? আছে বাবাৰ আছে? নাই, এইটো 100% মই ক'ব পাৰোঁ। যদি মাছ কমিউনিকেশ্যন থাকে তেতিয়াহ'লে থানাৰ অচিক সোধা প্ৰশ্ন CM-ক সুধিলেহেঁতেন নেকি? CM এজনক পালে কিমান কথা সুধি ল'ব লাগে দেশৰ দহৰ, হয় নহয়? CM এজনক যেতিয়া 5 মিনিট লগ পোৱা যায়, দেশৰ দহৰ মানুহে কিমান জানিব লাগে, হঠাৎ কৰি সুধি ল'ব লাগে সেইকেইটা কথা, ৰাইজেও উপকৃত হ'ব। চৰকাৰৰ বিৰোধিতা কৰি নিউজ কৰিলেই কিয় ৰঙা চকু দেখুওৱা হয় সাংবাদিকক? প্ৰশ্ন জনতাৰ। वो तो आप कैसे बोल सकता है मेरा नाम? मेरा तो पहले कांग्रेस का रहते रहते मुझको क्लीन चिट दे दिया गया। तो आप लोग एक ही बात दोबारा क्यों बोलते हैं? मैं आज तक आप लोग का खिलाफ कुछ नोटिस नहीं दिया। ये तो मेरा बड़प्पन है। नहीं तो आपका नाम पकड़ के मैं आपको नोटिस भी दे सकता हूँ, इसलिए आपका पास तो कोई एविडेंस नहीं है मेरा खिलाफ। लेकिन मेरा बड़प्पन है, बीजेपी का बड़प्पन है कि हम लोग बोलने से भी सुन लेता हूँ। আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয়। যিটো সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক। আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ মুখ্যমন্ত্ৰী থাকিব, মন্ত্ৰী থাকিব, যাক দাবাব পাৰিব। মই দাব খোৱা মানুহ নহয়। যিটো সঁচা কম, সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম, পশ্চিমৰ পৰা পশ্চিম। শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ, আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে। একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা?
হাজাৰ হাজাৰ শব্দ হলে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি এনেকা কথা নকব কিবা নিজৰ স্বাৰ্থ আছে কিবা নিজৰ বেকগ্ৰাউণ্ড আছে এইটো ঠিক কৰক আৰু মোৰ আগত বিশেষকৈ নকব এইবিলাক বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকিব মন্ত্ৰী থাকিব যাক দাবাব পাৰিব মই দাব খোৱা মানুহ নহয় নহয় যিটো সঁচা সঁচা কম সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি কম পশ্চিমৰ পৰা পশ্চিম শিৱসাগৰত যোৱাকালি মই গৈ আহিছো আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে নজৰুল দাদা ভালে দিয়ক ঘৰুৱা ষড়যন্ত্ৰ ডাঙৰকে কৰিছিলা নোৱাৰিলা কোনটো দাদা নোৱাৰা আপুনি অফিচত খুদক দাদা আপুনি আজি ইলেকশ্যন চেছ নহয় মই আজি কৈ আছো মই তোমালোকক শিকাই দিম মই পিছুৰ কি বস্তু হয় দাদা আপুনি কিয় ভুল ভুল মই নো ৱেৰ কৰি দিম তোমালোকক মই হেখন মিটিঙত যোৱা নাই দাদা বুজিবলৈ ইমান ইজি নহয় বাবা মই বহুত ওপৰৰ মাল ন আপুনি এইটো কিয় সুধি থাকিব লাগে যেতিয়া হ'ব হ'ব আপোনালোকে সুধিব আপোনালোকে পকাই পকাই গৈ নিউজ কৰি মানুহৰ মাথাটো বেয়া কৰি দিব এই কামবিলাকৰ পৰা দূৰত থাকক এনেকে মানুহৰ যদি আপোনালোকে ভাবে যে আমি মূৰবিলাক নষ্ট কৰি দিম তেতিয়া নিবনুৱা ডেকা ল'ৰাই টিভিৰ কেমেৰা দেখিলে গালি পৰা আৰম্ভ কৰি দিব আপোনালোকে নিজৰ কাৰণে অলপ চিন্তা কৰক নিজৰ কাৰণেও আপোনালোকে চিন্তা কৰক এনেকুৱা এনেকুৱা কেৰেক্টাৰ এটা আপোনালোকে টিভিত লৈ লৈ গৈ বনাই দিয়ে দি গোটেই মানুহৰ মূৰবিলাক বেয়া কৰি দিয়ে এইটো ভাল কথা নহয় ক'তো ভাল ক'ৰবাত কোনোবাই মুখ্যমন্ত্ৰীক সুধি থাকে নেকি যে কেতিয়া ৰিজাল্ট দিব গতিকে মই আপোনালোকৰ সকলো মালিকক চিঠি লিখিছোঁ যে যিমানটো সুধিব লাগে সিমানটো সুধি থাকিলে আমাৰ জল জীৱন আঁচনি এজন ঠিকাদাৰে এজন লোকক চুৰিয়াইছিলে তেওঁক বুলি এৰি দিলে মই নাজানো বাবা আপুনিও বহুত আপুনি মুখ্যমন্ত্ৰীৰ আসনখন আৰু প্ৰশ্ন দুইটাৰ মাজত আমাৰ জাৰ্নেলিষ্টবিলাকৰ ইণ্ডাকশ্যন ট্ৰেইনিং নহয় নহয় প্ৰশ্ন এইটো প্ৰশ্ন অস্বীক কৰিব লাগে মই যদি জাৰ্নেলিষ্ট ল'লোহেঁতেন এইটো প্ৰশ্ন মই অস্বীক কৰিলোহেঁতেন ইণ্ডাকশ্যন ট্ৰেইনিং হয়নে নহয় জাৰ্নেলিজিমৰ কাৰণে কিবা ডিপ্ল'মা লাগেনে নাই আমিতো ইয়াত কিবা এটা কৰিও হ'ব লাগে আমি যেতিয়া ডক্টৰ হওঁ পঢ়িব লাগে MLA হ'লে ইলেকশ্যন উঠি হ'ব লাগে জাৰ্নেলিষ্ট হ'বৰ কাৰণে কিবা আছেনে নাই কিবা কি মাছ কমিউনিকেশ্যন লাগে আছে বাবাৰ আছে নাই এইটো 100% মই ক'ব পাৰোঁ যদি মাছ কমিউনিকেশ্যন থাকে তেতিয়াহ'লে থানাৰ অচি সোধা প্ৰশ্ন CMক সুধিলেহেঁতেন নেকি CM এজনক পালে কিমান কথা সুধি ল'ব লাগে দেশৰ দহৰ হয় নহয় CM এজনক যেতিয়া 5 মিনিট লগ পোৱা যায় দেশৰ দহৰ মানুহে কিমান জানিব লাগে হঠাৎ কৰি সুধি ল'ব লাগে এইকেইটা কথা ৰাইজে উপকৃত হ'ব এয়া পুৱাৰ ভাগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুকৰ জৰিয়তে বিশ্ব প্ৰেছ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছিল য'ত হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল এনেধৰণে ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতাক সৰ্বাধিক গুৰুত্ব দিয়া হয় সংবাদ মাধ্যম সদায়ে মুক্ত আৰু নিৰপেক্ষ সংবাদ মাধ্যমে স্বাধীনভাৱে কাম কৰি আছে দেশৰ জৰুৰীকালীন সময়ক বাদ দি বাকি সকলো সময়তে নিৰপেক্ষ আৰু স্বাধীনভাৱে বাতৰি প্ৰচাৰ কৰি আহিছে সংবাদ মাধ্যমে সংক্ষেপে ক'বলৈ হ'লে এনেধৰণে শুভেচ্ছা দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু তাৰ পিছত যি হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কল্পনাৰো বাহিৰত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্টটোৰ কমেণ্ট বক্সত জঁপিয়াই পৰিছে জনতা চাওঁ আহক কোনে কি কৈছে নিতুল দাসে লিখিছে পুৱাই কমেণ্ট পঢ়ি গম পালোঁ মামাৰ বৰ্তমান কি অৱস্থা ভাগিনীয়েকসকলে একাষৰীয়া কৰিছে নিয়ৰে ক'লে পঢ়ি থাকোঁতে কাণত বাজি আছে নজৰুল দাদা ভালে দিয়ক মই বহুত ওপৰৰ মাল ঠেং ভাঙি দিম দাদা আপুনি এইটো বহুত ডাঙৰ ভুল তুলসীক কৈ দিবা তোমাক আৰু তুলসীক মই শিকাই দিম নোৱাৰা আপুনি অফিচত খুদক দাদা আপুনি আজি ইলেকশ্যন চেছ নহয় মই আজি কৈ আছো মই তোমালোকক শিকাই দিম মই পিছুৰ কি বস্তু হয় দাদা আপুনি কিয় ভুল ভুল মই নো ৱেৰ কৰি দিম তোমালোকক মই হেখন মিটিঙত যোৱা নাই দাদা বুজিবলৈ ইমান ইজি নহয় বাবা মই বহুত ওপৰৰ মাল ন আপুনি দিগন্ত বৰাই লিখিছে আপুনি প্ৰেছ দিৱসৰ শুভেচ্ছা জনোৱা আৰু হুলুঙাই কাণ খজোৱা একেই কথা দীপজ্যোতি গগৈ অসমে লিখিছে এনেধৰণে আপোনালোকৰ ভুল দেখুৱাই দিয়া সাংবাদিকৰ চাকৰি খোৱা শাসকে এইবোৰ ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডেৰ দৰে দিৱস পালন নকৰিলে হ'ব হেছটেগ নাটক বন্ধ কৰক চান্দিল্য মহন্তই লিখিছে এনে সাংবাদিকক মালিকক কৈ তোমাৰ দৰমহা কটাই নিম বুলি ভাবুকি দিয়াটো কোনখন সংবিধানত পৰে আনিজুল হকে কৈছে কমসে কম আপুনি এইবোৰ নকব হিমন্ত বিশ্ব শৰ্মা ৰাইজে সকলো গম পায় ছাৰ
পংকজ দাস কৈবৰ্তই লিখিছে কিবা কৌতুক পঢ়াৰ দৰে লাগিল ৰাতিপুৱাই প্ৰাঞ্জল বৈশ্যই কৈছে প্ৰেছ ফ্ৰীডম আছে জানো আপোনাৰ দিনত মই নামানো দেই মইদুল হকে কৈছে ধেই কি কয় হে কিবা কৌতুক প্ৰতিযোগিতা চলি আছে নেকি জোকস অফ দ্য ইয়াৰ সুৰুজ অসমীয়াই কমেণ্ট কৰিছে প্ৰায় এঘণ্টামান কমেণ্ট পঢ়াৰ পিছত মোৰ মনত পৰিল যে মোৰ নামটো নজৰুল বা তুলসী নহয় সেয়েহে আৰু নপঢ়িলো মামা তুমি অনন্য জ্যোতিষ কুমাৰ পাত্ৰীয়ে লিখিছে আপোনাৰ চৰকাৰৰ দিনতে অসমৰ সাংবাদিকসকলৰ স্বাধীনতা আছেনে মুখ্যমন্ত্ৰী মহোদয় প্ৰদীপ বৰগোহাঁই কৈছে এনেধৰণে কথা আৰু কামৰ মাজত আকাশ পাতালৰ পাৰ্থক্য থাকে কোনো এটা কথা ক'বলৈ বৰ ভাল শুনিবলৈ বৰ ভাল কিন্তু সকলোৱে হাতে কামে কৰিবলৈ সক্ষম নহয় উদাহৰণ দিয়াৰ প্ৰয়োজন নাই হয়তো উদাহৰণসমূহ সকলো সাধাৰণ ৰাইজে টেলিভিছনত খবৰ কাগজত দেখিয়ে থাকে হয়তো বাকি নজৰুল তুলসীৰ কথাই হুকিয়া আৰু এয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ফেচবুক পোষ্টৰ কমেণ্ট বক্সত ৰাইজৰ ককৰ্থনা যা হওক ইমানতে কৈ থোৱা ভাল যে ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত ভাৰতৰ স্থান অৱনমিত হৈ হ'লগৈ 180ৰ ভিতৰত 161 নিউজ ডেস্ক এনি টক্স